যদি বাহন কিনিব বিচাৰিছে সাৱধান ডিলাৰৰ পৰা ক্ৰয় কৰা আপোনাৰ বাহনখন সঁচাকৈয়ে নতুন নে ঠগ প্ৰবঞ্চকৰে ভৰিছে এতিয়া একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান ধেমাজি জিলাৰ সৰুজনী বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীয়ে ডিব্ৰুগড়ৰ জেপি ডিলাৰৰ পৰা মাৰুতি সুজুকি এক্সপ্ৰেছৰ বুকিং কৰিছিল কিন্তু অভিযোগ যে গাড়ী বিক্ৰেতাৰ প্ৰতিষ্ঠানটোৱে গ্ৰাহকজনক নতুন বাহনৰ নামত যোগান ধৰিলে পূৰ্বে বিক্ৰী কৰা তথা ইতিমধ্যে মেৰামতি কৰা এখন পুৰণি বাহন ক্ৰয় কৰাৰ সময়ত সেয়া চকুত পৰা নাছিল গ্ৰাহকগৰাকীৰ কিন্তু সাৰ্ভিসিং কৰাৰ বাবে ডিব্ৰুগড়লৈ নানি লখিমপুৰৰ এটা ডিলাৰলৈ নিয়াতে ওলাই পৰিল জুলুঙৰ মেকুৰী মই যোনখন ডিলাৰ মই ফাৰ্ষ্ট সাৰ্ভিসিংৰ কাৰণে গৈছিলো লখিমপুৰৰ মানে যেটো গ্ৰীণ লেনৰ লখিমপুৰ গ্ৰীণ লেনত মই ফাৰ্ষ্ট সাৰ্ভিসিংটো যেতিয়া কৰিব গৈছিলো তেতিয়া মানে সাৰ্ভিসিং চেণ্টাৰত তেওঁলোকে ক'লে অলৰেডি সাৰ্ভিসিং চেণ্টাৰবোৰ ফ্ৰী হৈ গ'ল ফ্ৰী সাৰ্ভিসিং খিনি অলৰেডি খতম হৈ গ'ল গতিকে আপুনি গাড়ীখন চাওঁতে এইটো ইয়াত লিখি দিছে ললিত শৰ্মা এই ললিত শৰ্মা মানুহজনৰ নামত সৰুজনী বুঢ়াগোহাঁয়ে ক্ৰয় কৰা বাহনখনৰ কাৰ চেচিছ নম্বৰ প্ৰত্যক্ষ কৰি লখিমপুৰৰ ডিলাৰৰ স্বত্বাধিকাৰীয়ে লিখিতভাৱে জনালে যে সৰুজনী বুঢ়াগোহাঁয়ে ক্ৰয় কৰা গাড়ীখন ললিত শৰ্মা নামৰ এজন লোকৰ নামত ইতিমধ্যে বিক্ৰী হৈছে কেৱল সেয়াই নহয় বাহনখনে পাবলগীয়া বিনামূলীয়া সাৰ্ভিসিং প্ৰক্ৰিয়া কাহানিবাই সম্পূৰ্ণ কৰিলে ইয়াৰ পিছতে ডিব্ৰুগড় আমোলাপতিস্থিত জেবি ডিলাৰত উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত ডিলাৰ কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰে কিন্তু ডিলাৰ কৰ্তৃপক্ষই মহিলাগৰাকীক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সৰুজনী বুঢ়াগোহাঁই ডিলাৰৰ কৰ্তৃপক্ষলৈ অভিযোগ আৰু বাহনখনক লৈ স্পষ্ট তথ্য প্ৰকাশ কৰিব পৰা নাছিল সংবাদ মাধ্যমৰ আগত ঘটনাক লৈ জেবি ডিলাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যেহেতু গাড়ীখনৰ কথামতে আহিছিলে যিখিনি কথা ক'লে সেইখিনি কেৰেক্টাৰাইজেশ্যনতো আহি গৈছিল তো যেহেতু মই সেইটো বস্তু ক্লিয়াৰ অলপ কৰিব লাগে আপোনাৰ মিডিয়া হয় নহয় আপোনালোকে মিডিয়া মই গাড়ী কথা ক'ম মই আছে মই লৈ থৈছোঁ সেইকাৰণে মই আনিছোঁ ঠিক আছে নহয় প্ৰথমতে মই কৈ ল'ব লাগিব প্লিজ বেয়া নাপাওঁ মই গোটেইখিনি ক'ম মই একো কথা আধা কথা নকওঁ মই আধা কথা নকওঁ বাৰু মই গোটেইখিনি ক'ম আপোনাক মই গোটেইখিনি ক'ম চাওক মই গোটেইখিনি ক'ম শুনি যাওক মই গোটেইখিনি ক'বলৈ চান্স দিম ললিত শৰ্মা নামত কৰিছে আগষ্টত হেৰি কৰিছে তেওঁ বিক্ৰী কৰিছিলে আপোনাৰ জুলাই মাহৰ 31 জুলাই দিনাখনি 22 তাৰিখে সোল কৰিছে বিক্ৰী কৰিছে ললিত শৰ্মা নামত তেতিয়াবা জুলাইৰ পৰা আগষ্টলৈকে তেওঁলোকে কমপ্লিট ফ্ৰী সাৰ্ভিসিং কমপ্লিট কৰি শেষ কৰি পাৰ্টছো চেঞ্জ কৰিছে যেতিয়া মই তেওঁলোকক অৱগত কৰিবলৈ মই ইমান দূৰৰ পৰা আহিব নোৱাৰো কাৰণে মই ফোনত কথা কওঁ তেতিয়া তেখেতে মোক বাৰে বাৰে কৈ আছে সাৰ্ভিস মেনুৱেলখন তেওঁলোকে আমাক প্ৰথমতে দিয়া নাছিলে তাৰপৰা এজন মানুহে ক'লে যে মোৰ লগত অহা এজন মানুহে ক'লে মোৰ ভিনদেউ আছিলে তেখেতে ক'লে যে এনেকুৱা মেনুৱেল সাৰ্ভিসৰ বুকখন বিচাৰি লওঁ বুলি ক'লে তেতিয়া মই সৌৰভ পালক বিচাৰিলোঁ তেওঁলোকে কৈছে এতিয়া বোলে আমাৰ শেষ হৈ আছে তাৰপৰা শেষ হৈ থাকিলে নহ'ব ন বোলে আমাৰ ভিনদেউ খং উঠিলে তেতিয়া এখন আনি দিছে এই সাৰ্ভিস এখন এনেকৈ ফটা চিধা এনেকৈ মোক দিছে মই এনেকৈ থৈ দিছোঁ এইবোৰ চব হোৱাইটেনাৰ মাৰি থৈ দিছে এইবিলাক চব হোৱাইটেনাৰ মাৰি ডাবুলকে আকৌ মোৰ ডিটেইলছখিনি লিখি থৈছে আৰু গাড়ীখন লাগ 800 বুলি লিখা আছে আপোনাৰ গাড়ী আপুনি লোৱা গাড়ীখন কি আছিল মোৰ গাড়ীখন মাৰুতি সুজুকি এক্সপ্ৰেছো আছিল আপোনাক সাৰ্ভিস বুকখন দিছে 800 বুলি লিখি পেলাই তেওঁলোকে লিখি দিছে আপুনি তাৰপিছত এইটো যেতিয়া দিলে তাৰপিছত আমি আৰু বিশ্বাসটো ইমানেই বেছি মানে মোৰ ভিনদেউজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয় পিডব্লিউডি তেখেত আহিছে যদি তেওঁ একো বস্তু নোচোৱাকে বিশ্বাসতে আমি গাড়ীখিনি লৈ পিনি ঘৰলৈ গুচি গ'লো গোটেই সাৰ্ভিসিংত আপোনাৰ গাড়ীখন পুৰণা বুলি ক'লে সাৰ্ভিসিং
মই ডিলাৰত ফোন কৰিছোঁ প্ৰথমতে সৌৰভ পালক ফোন কৰিলোঁ তাৰপিছত এখেতক ফোন কৰিলোঁ সৌৰভ পালে ক'লে মেনেজাৰে বোলে মেকিং কৰি পেলাই গাড়ীখন ক'ব বা আনি দিলে এইটো সঁচা কথা কাৰণ মই বোলে এইটো সঁচাকৈ তাৰ পৰা ষ্টকৰ পৰা অহা গাড়ী নহয় মানে তাৰ পৰা মানে লোডিং কৰি পিনে অহা গাড়ী নহয় এখন ইয়াত থকা গাড়ী আপোনাক দিলে তেতিয়া মই কুৱেশ্যন কৰিছিলোঁ মই সুধিছিলোঁ নহয় যে এইখন কি আপোনালোকৰ এতিয়া ষ্টকত আছেনে তেতিয়া কৈছে ষ্টকত নাই যদি মোক এমাহ কিয় ৰখাই থৈ দিছিলে সেইবুলি মই তেওঁক কুৱেশ্যনো কৰিছোঁ তাৰমানে আৰু যদি ইমান দিনৰ আগত পুৰণি গাড়ীখন আছিলে তেনেহ'লে ছাৰ্ভিচিংখিনি কেনেকৈ খতম হৈ গ'ল ছাৰ্ভিচিংখিনি পুৰণি গাড়ী হ'লেতো খতম হৈ যাব নালাগে তেতিয়া মই কুৱেশ্যন কৰোঁতে তেতিয়া মেনেজাৰৰ লগত কথা পাতক বুলি ক'লে মেনেজাৰক মই ফোন কৰোঁতে তেওঁ কৈছে যে তুমি বোলে গাড়ীখন লৈ গ'লি বোলে যি টি অজুহাত দেখুৱাই বোলে চালাকি দেখুৱাই যিকোনো বস্তু এটা বোলে তুমি নতুন বিচাৰিলে নোপোৱা নহয় বুলি মোক এনেকুৱা সতীত্বত মানে লগাকৈ কথাষাৰ কৈ দিলে তাৰপিছত মই সেইটো বাদ দি মই সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে আপোনাৰ ডিলাৰত মই নাযাওঁ আপোনাৰ ডিলাৰত মই কেতিয়াও নাযাওঁ তেতিয়া মই উকিলৰ লগত কথা পাতিলোঁ উকিলে ক'লে যে এইখিনি তুমি ITI কৰা তেতিয়া ITI কৰি ৰিপৰ্টখিনি তেওঁলোকে এখন ITI ৰিপৰ্ট দিছে চাব দেই আপোনালোকক মই দেখাম তেওঁলোকে নিজেই দিয়া ITI ৰিপৰ্ট এখন মই ৰিপৰ্ট এখন দিছে মোক আপোনালোকে চাওক ডেটটো মই মোক বিক্ৰী কৰি এইটো চাওক এইটো কি আছিলে মেনুফেকচাৰ ডেটটো জুলাই 22-23 দিছে 22-23 মেনুফেকচাৰ ডেটটো জুলাই 22 হয় তাৰপিছত আপোনাৰ যেতিয়া মোক বিক্ৰী কৰিছে 22-23 আৰু মই বুকিং কৰিছোঁ 23-24 তেওঁলোকৰ নিজৰ ডকুমেণ্ট এইখন নিজৰ তেওঁলোকৰ JB ডিলাৰ তেওঁলোকে দিয়া কাগজ সেইখন ITI মই ITI মাৰিছিলোঁ এইখন মই ITI কাগজ মই ইয়াতে মই গাঁঠি থৈ দিছোঁ এখন মই ITI মাৰিছিলোঁ এই ITI এইটো নাম্বাৰত মই মাৰিছিলোঁ ITI ভুল তথ্য প্ৰদান কৰিছে ITI ভুল তথ্য সম্পূৰ্ণ ভুল তথ্য প্ৰদান কৰিছে ITI মাৰোঁতে এইখন পুৰা সম্পূৰ্ণ ভুল এখন সম্পূৰ্ণ ভুল তথ্য দিছে ITI মাৰোঁতে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আমোলাপট্টি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আনহাতে ঘটনা সন্দৰ্ভত গ্ৰাহক সেৱা আদালতত অভিযোগ দাখিল কৰিছে সৰুজনীয়ে সেইদৰে আমোলাপট্টি আৰক্ষী চকীতো এজাহাৰ দাখিল কৰিছে ডিলাৰটোত দায়িত্বত থকা কৰ্ণৱ লস্কৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰাৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু সৰুজনী বুঢ়াগোহাঁইৰ লগত যোৱা মহিলাকো ডিলাৰটোৰ ভালেমান কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ সহযোগত আতিকুৰ ৰহমান ৰিপৰ্ট এনি ভাৰত 24